নমস্কাৰ। শিক্ষক হোৱা সকলৰ বাবে এক সুযোগ আহিছে। যিসকলে শিক্ষক হিচাপে নিজকে নিয়োজিত কৰিব বিচাৰে তেখেতসকলে DLED পঢ়িব লাগিব বা BEd কৰিব লাগে। DLEDৰ কাৰণে ইতিমধ্যে চিক্ৰেটে SCERT ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আছামে এক নটিফিকেশ্যন জাৰি কৰিছে যে যিসকলে DLED পঢ়িব বিচাৰে তেওঁলোকৰ আবেদনৰ তাৰিখ অলপ বঢ়াই দিয়া হৈছে। 15 তাৰিখলৈকে 15 জুনলৈকে আবেদনৰ তাৰিখ আছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ যিটো আপোনালোকে SCERT.PET.co.in ত গৈ পেলাই আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আচলতে এই 2 years ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED পঢ়িবৰ কাৰণে আপোনালোকে পেট এক্সাম দিব লাগিব। যিসকলৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন দিছে এই এক্সামত পেট এক্সামত বহিবৰ কাৰণে আবেদন যিসকলে কৰিব তেওঁলোকৰ কাৰণে হৈছে হায়াৰ ছেকেণ্ডেৰীত বা তেনেকুৱা লেভেলৰ এক্সামিনেশ্যনত মিনিমাম 50% মাৰ্কছ থাকিব লাগিব আপোনালোকৰ, সেইসকল এলিজিবল হ'ব। অৱশ্যে SC ST প্লেন ST হিলছ আদি কেটেগৰীবিলাকৰ কেণ্ডিডেটৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব। এজ লিমিট হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 34 বছৰ 18 to 34 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু এইটো হ'ব লাগিব 1 জুলাই 2024ৰ ভিতৰত। অৱশ্যে SC ST প্লেন ST হিলছৰ কাৰণে 2 বছৰৰ বয়সৰ সীমা ৰেহাই দিয়া হ'ব। ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যন ছিটছ অৰ্থাৎ যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ পিছত যি ৰিজাল্ট দিব পঢ়াৰ কাৰণে ছিট হ'ব তাৰ কাৰণে OBC MOBC ST ST প্লেনছ ST হিলছ আদিৰ কাৰণে আৰু যিসকল PWD অৰ্থাৎ পাৰ্চন উইথ ডিছেবিলিটি তেওঁলোকৰ কাৰণেও কিছুমান ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে এপ্লিকেশ্যন ফিজ ইয়াৰ 600 ৰুপিজ আপোনালোকে 600 ৰুপিজ পে' কৰিব লাগিব এই এক্সাম দিবৰ কাৰণে অনলাইনৰ মাধ্যমেৰে বেংকিং বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে। আপোনালোকে এডমিট কাৰ্ড অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব SCERT.PET.co.in পৰা। আপোনালোকে এই পৰীক্ষা দিব লাগিব পেট এক্সাম। তাৰপিছত আপোনালোকে যদি উত্তীৰ্ণ হয় তেনেহ'লে আপোনালোকে DLED পঢ়িব পাৰিব আৰু DLED পঢ়াৰ লগে লগে আপোনালোকে কি হৈছে DLED যদি উত্তীৰ্ণ হয় তেনেহ'লে আপোনালোকে LP আৰু ME স্কুলৰ কাৰণে যিবিলাক শিক্ষকৰ পষ্ট ওলায় তাত আপোনালোকে এপ্লাই কৰিব পাৰে। এই পেট এক্সামৰ বা এডমিশ্যনৰ DLEDৰ এডমিশ্যনৰ কাৰণে অপেনিং অফ অনলাইন ছাবমিশ্যন ফৰ এপ্লিকেশ্যন হৈছে। এপ্লিকেশ্যন ছাবমিশ্যন 18 মে'ৰ পৰা হৈ আছে আৰু 15 জুনলৈকে হ'ব আৰু 15 জুনৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন জমা দিয়াৰ পিছত আপোনালোকে 5 জুলাই তাৰিখে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড আৰু আপোনালোকৰ এই টেষ্ট হ'ব পেট টেষ্টটো হ'ব আপোনালোকৰ 13 জুলাই তাৰিখে ছানডে হ'ব আৰু ৰিজাল্ট দিব আপোনালোকৰ 28 জুলাই 2025। ৰিজাল্ট দিয়াৰ পিছতে যি ৰিজাল্ট ওলাব যদি আপোনালোক উত্তীৰ্ণ হয় তেনেহ'লে আপোনালোকে DLED চেণ্টাৰবিলাকত আপোনালোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। এনেধৰণৰ গুৰুত্বপূৰ্ণ খা খবৰৰ লগতে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।